অনুৰোধ জনাইছোঁ। এতিয়া আমাৰ মুখ্যমন্ত্ৰীয়ে বক্তব্য ৰাখিবনে? আচ্ছা, সঁচাই ভালনে? এইফালে কিমান ভাল? চবচে কাৰ বেছি ভাল মই এতিয়া চাব খুজি আছো। ঠিক আছে, যদি আমাৰ সকলোৰে আজি প্ৰথম এইটো মনটো ভাল লাগি আছে নে নাই? আজি অৰুণোদয় পাব, বিশ্বাস আছে পাম বুলি? চবে মোবাইল বিলাক চাই থাকিব, ঠিক আছে? তেতিয়াহ'লে মোৰ লগত একেলগে কব, ভাৰত মাতা কি, ভাৰত মাতা কি। অলপ জোৰটো কম হৈছে। ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী। অসমৰ মহিলা, অসমৰ মহিলা। বঢ়িয়া। আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সন্মানীয় বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানী, সন্মানীয় বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া, ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়া, সুমন হৰিপ্ৰিয়া ডাঙৰীয়ানী, ভৱেশ কলিতা ডাঙৰীয়া, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া ডাঙৰীয়া, অসম চৰকাৰৰ মুখ্য সচিব ডক্টৰ ৰবি কোটা ডাঙৰীয়া, বিত্ত বিভাগৰ আয়ুক্ত সচিব জয়ন্ত নাৰিকা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত শ্ৰী বীৰেন্দ্ৰ মিত্তল ডাঙৰীয়া, নৰসিং পাৱাৰ ডাঙৰীয়াকে আদি কৰি মঞ্চত উপস্থিত বিশিষ্ট ব্যক্তিসকল, আই মাতৃসকল আৰু উপস্থিত সুধীবৃন্দ, আজি অকল গুৱাহাটীতে নহয়, সমগ্ৰ অসমতে ৩,৮০০ স্থানত বিশেষকৈ পঞ্চায়ত, MSC আৰু সমূহত আমাৰ আই মাতৃসকল উপস্থিত আছে আৰু তেখেতসকলৰ লগত অসম চৰকাৰৰ মন্ত্ৰী, বিধায়ক অথবা আমাৰ পঞ্চায়তৰ প্ৰতিনিধিসকল উপস্থিত আছে। সকলোকে আজিৰ এই অনুষ্ঠানলৈ মই স্বাগতম জনাইছোঁ। আজিৰ এই অনুষ্ঠান এক ঐতিহাসিক অনুষ্ঠান। আমাৰ অসমত আগতে কোনো সভাতে অৰ্থাৎ আপোনালোকে যদি ফিল্মখন চাই থাকে, কিমান জেগাত এনেকৈ মানুহ গোট খাইছে, ৩,৮০০টা। আৰু আজি আমি ইয়াতে যি আলোচনা কৰিম, এই কথাখিনি কিমান আই মাতৃয়ে শুনিব? ৪০ লাখ আই মাতৃয়ে এই কথাখিনি শুনিবলৈ পাব। আৰু এই আঁচনিখনৰ গুৰুত্ব আৰু এটা ৰূপৰেখা, এটা পৰিকল্পনা আঁচনিৰ জন্ম হৈছিল ২০১৯-২০ চনত। আপোনালোকৰ মনত আছে, সেই সময়ত অসমৰ জনসাধাৰণ কোভিডত আক্ৰান্ত হৈ আছিল। বহুজনে নিজৰ পৰিয়ালৰ প্ৰিয়তমজনক হেৰুৱাইছিলে, কোনোবাই উপাৰ্জনকাৰীগৰাকীক হেৰুৱাইছিলে আৰু লকডাউনৰ পৰিপ্ৰেক্ষিতত বহুজনে নিজৰ জীৱিকা হেৰুৱাইছিলে। আমাৰ সকলোৰে মন দুখ আৰু বেজাৰেৰে
হৈ আছিল। সেই সময়ত মই অসমৰ স্বাস্থ্য মন্ত্ৰী আৰু বিত্ত মন্ত্ৰীৰ দায়িত্বত আছিলোঁ। অৰ্থাৎ হস্পিটেলত যিসকল ৰোগী আছিলে তেওঁলোকৰ দুখ আৰু বেদনাও মই অনুভৱ কৰিছিলোঁ। আৰু যেতিয়া বজাৰে সমাৰে ব্যৱসায়ীসকলক লগ পাওঁ, লকডাউনৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ আৰ্থিক ক্ষতিৰ বিষয়েও বিত্ত মন্ত্ৰী হিচাপে মই অৱগত হৈছিলোঁ। জীৱন আৰু জীৱিকা, আমাক জীৱন প্ৰথম প্ৰয়োজন নে জীৱিকা প্ৰয়োজন? জীৱন আৰু জীৱিকাৰ সেই সময়ত সংঘাত হৈছিল। বহুতে এসময়ত কৈছিলে যে মৰিলেও মৰিম, লকডাউন হ'ব নালাগে। এতিয়া বহুত ওপৰত একদম উঠি লৈ ওপৰত মই কেইটামান আপোনালোকক গুৰুত্বপূৰ্ণ কথা কম, সকলোৱে মন দি শুনিব। তেতিয়া কিছুমানে কৈছিলে যে লকডাউন নালাগে, আমাক জীয়াই থাকিব দিয়ক। পুৰণা কথা বহুতে পাহৰিছোঁ। আৰু কিছুমানে হস্পিটেলত আমাক কয় যে হস্পিটেলত বিচনা দিয়ক, ঔষধ দিয়ক, ৰেমডিচিভিৰ ইনজেকশ্যন দিয়ক, যাতে মোৰ দেউতাক মই বচাব পাৰোঁ। সেই সময়ত মই দিনে নিশাই হস্পিটেলত আছিলোঁ। কেতিয়াবা পিপি কিট পিন্ধি ICUৰ ভিতৰলৈ সোমাই গৈছিলোঁ। আৰু যেতিয়া শ্মশানত সাধাৰণ কৰ্মীসকল অপাৰগ হৈছিল, ভয় খাইছিলে, তেতিয়া মই শ্মশানলৈ গৈছিলোঁ। আৰু সেই সময়ত ব্যৱসায়ীসকলে আহি মোক লগ কৰিছিলে। আৰু এনেকৈ জীৱন আৰু জীৱিকাৰ সংঘাতৰ সময়তে অৰুণোদয় আঁচনি জন্ম হৈছিল। আমাৰ মনত চিন্তা হৈছিলে যে কোভিডৰ পিছত আটাইতকৈ কষ্ট হৈছে মহিলাসকলৰ। কাৰণ মহিলাসকলে এটকা, দুটকা, 5 টকা, 4 টকা, 10 টকা কৰি অকণমান জমা কৰি যিকেইটা টকা কেতিয়াবা বিপদত পৰিলে খৰচ কৰিম বুলি ৰাখি থৈছিলে, সেই টকাকেইটাও কোভিডৰ সময়ত উলিয়াই দিবলগীয়া হৈছিলে। কাৰণ পৰিয়ালটোক চলোৱাৰ আন কোনো ব্যৱস্থা নাছিলে। মহিলাসকলৰ দুখ আৰু বেদনা, সেই পৰিৱেশৰ মাজতে অসমত অৰুণোদয় আঁচনি জন্ম হৈছিল। অৰুণোদয় মানে কি? আমি সূৰ্যৰ ৰথখন দেখিছোঁ। আপোনালোকে কেতিয়াবা দেখিব যে ফটো, টিভি চিৰিয়েলত সূৰ্যৰ ৰথখন থাকে। কিন্তু সূৰ্যৰ ৰথৰ আগত এজন ৰথ চালক থাকে। অৰ্থাৎ পোহৰ প্ৰথমতে সূৰ্যক লৈ আহে কোনে? অৰুণ উদয়। তাৰমানে অৰুণ অহাৰ লগে লগে উদয় আৰম্ভ হয়। অৰ্থাৎ অৰুণোদয় আমাৰ মহিলাসকলৰ জীৱনলৈ পৰিৱৰ্তন আনক। অসমখন বহুত ধনী ৰাজ্য নহয়। মুখ্যমন্ত্ৰী হিচাপে কিবা এটা কাম কৰিব খুজিলেও আমাৰ পুঁজি নাই, সম্পদ নাই, মানুহক আমি কৰ কাটল লগাব নোৱাৰো। কাৰণ কৰ কাটল লগালে মানুহে দিব ক'ৰ পৰা? আমাৰ গাঁৱত আটাইতকৈ ডাঙৰ মানুহজনে হৈছে চৰকাৰী কৰ্মচাৰীজন। কিন্তু গুজৰাট, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশৰ গাঁৱৰ ধনী মানুহজনে হৈছে যোনে বছৰত 100 কোটি 50 কোটি টকা উপাৰ্জন কৰে।
আমি এনেকুৱা এখন ৰাজ্যত আছো যিখন ৰাজ্যত মধ্যবিত্ত অৰ্থাৎ চাকৰিয়ালসকলে এতিয়াও সমাজৰ আটাইতকৈ সন্মানীয় আৰু আৰ্থিক দিশৰ পৰাও সম্পন্ন ব্যক্তি। এই ৰাজ্যত আমি কৰ কাটনো লগাব নোৱাৰো। সেইকাৰণে আমি বিভিন্ন দিশ চিন্তা কৰি কোভিড পৰিৱেশৰ মাজত অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলোঁ যে 830 টকা আই মাতৃসকলৰ একাউণ্টত আমি পঠিয়াই দিম। আজি আমি মনত পেলাব লাগিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। প্ৰধানমন্ত্ৰী ডাঙৰীয়া ভাৰতৰ নেতৃত্ব লোৱাৰ পিছত তেখেতে কৈছিলে সকলোৰে এটা বেংক একাউণ্ট হ'ব লাগে, জনধন বেংক একাউণ্ট। তেতিয়া বিৰোধী পক্ষই কৈছিলে যে বেংক একাউণ্ট খুলি কি হ'ব যদি তাত টকাই নাথাকে। কিন্তু মোদী ডাঙৰীয়া ইমান দূৰদৰ্শী আছিলে যে তেখেতে কৈছিলে যদি বেংক একাউণ্ট নহয় লক্ষী নিজে নিজে আহিব। আৰু সেই সময়ত যদি বেংক একাউণ্ট নাথাকিলেহেঁতেন, আপোনালোকে যদি বেংক একাউণ্ট নিদিলেহেঁতেন, আজি মই 40 লাখ মানুহৰ পৰিয়ালক প্ৰত্যেক মাহত চেক এখন দিয়াটো সম্ভৱ হ'লহেঁতেন নেকি? কেতিয়াও নহ'লহেঁতেন। আৰু মাহৰ পিছত মাহৰ চেক ঘৰত পৰি থাকিলেহেঁতেন, কোনোবাই পালেহেঁতেন, কোনোবাই নাপালেহেঁতেন। এই আঁচনিটো কেতিয়াও সফল হ'ব নোৱাৰিলেহেঁতেন। আজি আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বেংক একাউণ্টবিলাক আমাক খুলি দিলে আৰু 2020 চনত আমি প্ৰথম 830 টকা মহিলাসকলৰ বেংক একাউণ্টত দিলোঁ। ইলেকশ্যন হ'ল, ইলেকশ্যনৰ মিটিঙত মই মহিলাসকলক সুধিছিলোঁ যে অৰুণোদয় পাইছেনে? 20% মহিলাই হাত উঠাইছিলে যে হয় পাইছিলোঁ। বাকী মহিলাই কৈছিলে যে আমি পোৱা নাই। তেতিয়া মই আই মাতৃসকলক প্ৰতিশ্ৰুতি দিছিলোঁ যে ইলেকশ্যনৰ পিছত আমি অৰুণোদয় পৰিসৰ বঢ়াম। প্ৰথমবাৰ আমি দিছিলোঁ 18 লাখ মহিলা, কিন্তু সেইবাৰ অলপ গণ্ডগোলো হৈছিলে। খুব সোনকালে কাম কৰিবলগীয়া হোৱাৰ বাবে বেংক একাউণ্ট নম্বৰ আৰু কিছুমান ব্যক্তিয়ে নিজৰ নিজৰ নামবিলাক ডাটা এণ্ট্ৰি কৰাৰ সময়ত সোমোৱাই